নমস্কাৰ। আজি এটা বিশেষ আলোচনাৰ বাবে আমি দুগৰাকীমান চাবুৱাৰ বিশিষ্ট ব্যক্তি লগ খাইছিলোঁ। কথা হ'ল চাবুৱাৰ সুসন্তান বিশিষ্ট উদ্যোগপতি সদৌ অসম মটৰ সন্মিলনৰ সন্মানীয় সভাপতি চান কুমাৰ গোহাঁয়ে বিল' পভাৰ্টি দৰিদ্ৰ ৰেখা সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 10জন ছাত্ৰ ছাত্ৰী বিশেষভাৱে আমাৰ চাবুৱা পৰীক্ষা কেন্দ্ৰৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীক লৈ 10,000 টকাকৈ জলপানী আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে আৰু আমি এই ক্ষেত্ৰত অত্যন্ত সুখী হৈছোঁ। আৰু এই সম্পৰ্কত তেখেতে 5জনীয়া এখন কমিটি গঠন কৰিবলৈ নিৰ্দেশ দিছিলে তেখেতৰ মনোনীত প্ৰাৰ্থীক, আৰু আমি আজি আহি সমবেত হৈছোঁহি। আৰু তেখেতৰ ইচ্ছা কৰিছে যে এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 5গৰাকী মেধাৱী ছাত্ৰ আৰু উচ্চতৰ মাধ্যমিকৰ 5গৰাকী চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক মানে এই জলপানীটো দিয়াৰ ব্যৱস্থা কৰিবলৈ কৈছে। আৰু এই চেগতে আমি তেখেতলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু অতি শীঘ্ৰে এই জলপানী দিয়াৰ ব্যৱস্থা আমাক কৰিবলৈ কৈছে। এই ক্ষেত্ৰত আমি আমাৰ চাবুৱা কেন্দ্ৰৰ পৰীক্ষা কেন্দ্ৰৰ অন্তৰ্ভুক্ত যিসকল ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক আছে তেখেতসকলক আমি আমাৰ সৈতে যোগাযোগ কৰিবলৈ কৈছোঁ। আমাৰ অস্থায়ী ঠিকনা হিচাপে কাৰ্যালয় হিচাপে চাবুৱাৰ নৰ্থ ইষ্ট একাডেমী কলেজ পদত থকা এই কাৰ্যালয়তে আপোনালোকে আবেদন কৰিব পাৰিব। নমস্কাৰ। আমি আজি ইয়াত লগ খাইছিলোঁ চাবুৱাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে। বিষয়টো আছিল চাবুৱাৰ উদ্যোগপতি শ্ৰী চান কুমাৰ গোহাঁইদেৱে তেখেতৰ নিজৰ ইচ্ছামতে চাবুৱা অঞ্চলৰ বা চাবুৱা পৰীক্ষা কেন্দ্ৰত হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিয়া চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ 10গৰাকী ছাত্ৰ ছাত্ৰীক, যিসকলৰ অতি মেধাৱী অথচ তেওঁলোক কাষ্ট কমিউনিটি ৱাইজক বাছি দিয়া হৈছে। তেওঁলোকৰ OBC, MOBC, SC, ST আৰু টি গাৰ্ডেন, এই 5টা কমিউনিটিৰ পৰা 10জন ছাত্ৰ ছাত্ৰী হাইস্কুলৰ মেট্ৰিক পৰীক্ষা পাছ কৰা 5গৰাকী আৰু হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰা 5গৰাকী ছাত্ৰ ছাত্ৰীক তেখেতে 10,000কৈ এককালীন এটা বিত্তীয় সাহায্য আগবঢ়াম বুলি ঘোষণা কৰিছে। আৰু উক্ত ঘোষণাটোক কাৰ্যকৰী কৰিবৰ কাৰণে আমাৰ এই নৰ্থ ইষ্ট একাডেমীৰ অধ্যক্ষ প্ৰশান্ত নেওগৰ কাৰ্যালয়তে যোগাযোগ কৰিবলৈ তেখেতে আগবাঢ়িছে। গতিকে আমি ভাবিছোঁ যে চাবুৱা অঞ্চলৰ পৰীক্ষা দিয়া হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা দিয়া চৰকাৰী স্কুলত পঢ়া মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত যোগাযোগ কৰিব পাৰিব। আৰু তেওঁলোকে এইটো কথা সদায় ভাবিব লাগিব যে বিষয়টো হ'ল ছাত্ৰ ছাত্ৰীসকল বিল' পভাৰ্টি লাইনৰ হ'ব লাগিব। মানে বিল' পভাৰ্টি লাইন মানে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ছাত্ৰ ছাত্ৰীকহে এই অনুদানটো, এই বিত্তীয় সাহায্যটো আগবঢ়া হ'ব। আৰু খুব অতি সোনকালে এই কাৰ্যখিনি আৰম্ভ হ'ব। গতিকে আপোনালোকে আজিৰে পৰাই উপযুক্ত কাগজ পত্ৰ, মেট্ৰিকৰ ফৰ্ম, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু বিল' পভাৰ্টি লাইনৰ যিখন চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেট জমা দিবলৈ আমি আহ্বান জনালোঁ। থেংক ইউ। ইতিমধ্যে আমি ৰাইজক জনাইছোঁ যে চাবুৱাৰ উদ্যোগপতি সমাজকৰ্মী সদৌ অসম মটৰ সন্মিলনৰ সন্মানীয় সভাপতি চান কুমাৰ গোহাঁইদেৱে এটা ইচ্ছা প্ৰকাশ কৰিছে যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীসকলক চৰকাৰী মাধ্যমত পঢ়া 10,000 টকাকৈ তেখেতে সাহায্য আগবঢ়াব বিচাৰিছে। গতিকে তেনে এজন ব্যক্তিৰ প্ৰতি আমাৰ সশ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমে। আৰু এই বৃত্তিটো তেখেতে প্ৰতি বছৰে আগবঢ়োৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে।
গতিকে প্ৰতি বছৰে 10জনকৈ দৰিদ্ৰ সীমাৰ ৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীক আগবঢ়াব আৰু তেওঁলোকৰ উপযুক্ত প্ৰমাণপত্ৰ সহ চাবুৱাৰ নৰ্থ ইষ্ট একাডেমিক অধ্যক্ষ জমা দিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু লগতে আমি এটা ৰাজহুৱা অনুষ্ঠানেৰে তেওঁলোকক চেক সহ এই ধন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আজি এখন তদাৰক সমিতি গঠন হৈছে 5জনীয়া তদাৰক সমিতি উক্ত তদাৰক সমিতিখনত মাননীয় MLA মহোদয় পুনাকন বৰুৱাদেৱকে আদি কৰি 4জন লোক অন্তৰ্ভুক্ত হৈছে মুঠ 5জন লোক গতিকে তেওঁলোকে এটা চূড়ান্ত সিদ্ধান্ত কৰিব গতিকে অহা শনিবাৰলৈকে আমি উক্ত নথিপত্ৰসমূহ জমা দিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনালোঁ ধন্যবাদ উক্ত 10জন ছাত্ৰ ছাত্ৰীক যি এই মেধাৱী জলপানীটো দিয়া হ'ব এয়া এককালীনকৈহে দিয়া হ'ব আৰু প্ৰত্যেক বছৰে এই প্ৰক্ৰিয়াটো চলি যাব বুলিয়ে চানকুমাৰ গোহাঁইদেৱে কৈছে গতিকে এই বছৰ প্ৰথম আৰম্ভ হ'ব আৰু এই জলপানীটোৱে আমাৰ উক্ত স্থানীয় মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকল অলপ হ'লেও উপকৃত হ'ব বুলি ভাবিছোঁ আৰু এই ক্ষেত্ৰত আমি চানগোহাঁইদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আমাৰ চাবুৱাৰ ছাত্ৰ ছাত্ৰীসকলক এইখন সুবিধা প্ৰদান কৰাৰ বাবে তেওঁলৈ অনেক ধন্যবাদ থাকিল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই সুবিধা গ্ৰহণ কৰি জলপানীটো নথিপত্ৰ পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে আৰু আমি এই কাম অতি সোনকালে আৰম্ভ কৰিম আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহলে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ থলুৱা শাক-পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিচা ফাৰ্মৰ থলুৱা হাঁহ কুকুৰা গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা যোগাযোগ 9707481939 চাবুৱাবাসীৰ বাবে সুখবৰ চাবুৱা চিবি ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি তেনেহলে এতিয়া আৰু চিন্তা নাই আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা চিবি ট্ৰেডাৰ্ছে এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত চিবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ sanitary fitting, PVC fitting, wall painting, tiles, granite basin ইত্যাদি ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা জেবি ট্ৰেডাৰ্ছ আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ ৰোগীসকলৰ বাবে ভাল খবৰ চাবুৱা চেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা চাবুৱাৰ চেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে চিটি স্কেন আল্ট্ৰাছাউণ্ড অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয় লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ সুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্টৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায় গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত
পানীতোলাবাসীৰ বাবে সুখবৰ এতিয়াৰ পৰা পানীতোলা মডাৰ্ণ ফাৰ্মাত উপলব্ধ হ'ল জেনেৰিক আধাৰৰ ঔষধ বহু কম মূল্যত উপলব্ধ জেনেৰিক আধাৰৰ সকলো ঔষধ জেনেৰিক আধাৰৰ ঔষধৰ হোম ডেলিভাৰীৰ সুবিধাও ৰাখিছে মডাৰ্ণ ফাৰ্মাই সুলভ মূল্যত জেনেৰিক আধাৰৰ ঔষধ পাবলৈ আজিয়ে আহক মডাৰ্ণ ফাৰ্মালৈ পানীতোলা পেট্ৰল পাম্পৰ সমীপত মডাৰ্ণ ফাৰ্মাত মজুত আছে সুলভ মূল্যৰ ঔষধসমূহ অধিক জানিবলৈ যোগাযোগ কৰক 6003877465 নম্বৰত মডাৰ্ণ ফাৰ্মা এটি ৰোড পানীতোলা